আপুনি কিমান দূৰ উপলব্ধ? মই প্ৰকৃততে মন্তব্য এই বিষয়ত নিদিবলৈ ভাল পাম, কাৰণ অসম আৰক্ষীৰ প্ৰতি মোৰো নিশ্চিতভাৱে এটা ভাল ভাৱ আছে। তেখেতসকলে নিশ্চয় পাৰদৰ্শিতাৰে কাম কৰিব পাৰে, কিন্তু যদি ৰাজনৈতিক কথা বাৰ্তা আহি যায় তেতিয়াহ'লে তেওঁলোকৰ পাৰদৰ্শিতাটো চেকা লাগিব। এই ক্ষেত্ৰত মই আচৰিত হওঁ যেতিয়া জোনমণি ডেকাৰ জোনমণি ৰাভা SIৰ হত্যাৰ তদন্তৰ একো নহ'ল, হত্যা নে আত্মহত্যা নে কি, তেনেকৈ গৌৰৱ গগৈ পাকিস্তান যোৱা বুলি 15 বাৰলৈকে যোৱা, 17 বাৰলৈকে যোৱা, মানে 15 দিনীয়া ISI ট্ৰেইনিং লোৱা, কিবা কিবিখন কৈ আছিলে। তাৰপিছত SIT এটা আহি পেলাই দিল্লীলৈকেও আহিছিল। তেওঁলোকেও একো চাগে উলিয়াব পৰা নাই, কাৰণ 10 ছেপ্টেম্বৰটো মুখ্যমন্ত্ৰীয়ে এটা তাৰিখ দিছিল অসমৰ ৰাইজক তেওঁ জনাব ৰাতিপুৱা 11 বজাত সংবাদমেল পাতি। এতিয়া সেই গতিকেই শেহতীয়া দুটা কাণ্ড বৰ ভাল পোৱা নাই অসম আৰক্ষীৰ তদন্তক লৈ। সেই গতিকে আৰু অকণমান উচ্চ পৰ্যায়ৰ তদন্ত হ'লে সকলোৱে আশ্বস্ত হ'ব। আপুনি CBI তদন্ত হ'লে মই আজি ৰাষ্ট্ৰপতি মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰিছোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত অথবা অৱসৰপ্ৰাপ্ত এজন ন্যায়াধীশৰ ছুপাৰভিজনত CBI তদন্ত কৰক, লগত অসম আৰক্ষীক সহযোগিতা কৰক।